অলপ দাড়িটো মিলালোঁ, হেড মাছাজ কৰিলোঁ, এতিয়া অলপ ফ্ৰেছ লাগিছে। এতিয়া আমি ব্ৰেকফাষ্ট কৰাই নাই, খালি চাহ একাপ খাইছিলোঁ। এতিয়া ব্ৰেকফাষ্টটো কৰিম, কিন্তু অক্সিজেনটো যে কম আছে অনুভৱ কৰি আছোঁ, হয় নহয় অপূৰ্ব? অকণমান উশাহটো ছুটি হৈ যায়, ইমান প্ৰব্লেম নহয় বাৰু, হ'লেও অনুভৱটো হয় আৰু যে অক্সিজেনটো কম আছে। অকণমানটো খোজ কঢ়াৰ পিছত ফোপনিৰ নিচিনা আহে। অঁ, আমাৰ বেংকৰ ATM পালোঁ দেই, HDFC। অথনিৰ পৰা জম্মু এণ্ড কাশ্মীৰ JK বেংকে দেখি আছিলোঁ। এইবিলাক ষ্ট্ৰীট ডগ চব কিমান ডাঙৰ ডাঙৰ, একদম জেগাই জেগাই শুই আছে। চব ষ্ট্ৰীট ডগ, বহুত ডাঙৰ ডাঙৰ ডগবিলাক। মেইন বজাৰ, কালি খানা খাইছিলোঁ ইয়াত, ৱাজৱান প্লেনেট। হা? ইডলি চাম্বাৰ এইটো আছে। এয়া ব্ৰেকফাষ্ট কৰিছোঁ আমি, পুৰি চব্জি অৰ্ডাৰ কৰি দিলোঁ। তাৰপিছতে আমি চাইছোঁ তাৰ দামটো। দাদা দেখুৱাই দিয়ে কোনটো পুৰি চব্জিৰ দামটো। পুৰি চব্জি 230 টকা। এয়া 230 টকা পুৰি চব্জি। পুৰি 3খন পুৰি আৰু ভাজি আৰু পিঁয়াজ আৰু অকণমান আচাৰ, 230 টকা। গম পালে নহয় কিমান এক্সপেঞ্চিভ। সন্ধিয়া আহিম দোকান চোকানবিলাক চাবলৈ। এতিয়া আমি একবাৰ ফ্ৰেছ হৈ পেলাই ইয়াত লেহত চাবলগীয়া ঢেৰ জেগা আছে, সেইবিলাক জেগাত গৈ আহোঁ। মাৰ্কেটখন আমিতো সন্ধিয়াও চাব পাৰিম। JK LA ষ্টেচনৰ মাজত আমাৰ দুখন গাড়ী, AS, এখন HR AS পাৱাৰ্ড বাই চেল। পাৰফৰ্মেঞ্চ কিন্তু ভাল দিছে দেই গাড়ীয়ে, হা? আৰু ইঞ্জিন অইলটো, এই পাহাৰতো আমাক 16-17 মাইলেজ উলিয়াই দিছে। মোৰ 17.4 দি আছে। ইঞ্জিন অইলটোৱে বহুত মেটাৰ কৰে। ইয়াৰ আগতে মাৰুতি জেনুইন এটা পাইছিলোঁ, ফটোৱা EC Star 0W16 নে কিবা। অঁ, সেইটো যিটো জেনুইন বুলি কয়, সেই জেনুইন মাৰুতি জেনুইন অইলটো ভৰোৱাৰ পিছত 13 দিছিলে মাইলেজ, 13-14 তেনেকুৱা মাইলেজ দিয়ে। এতিয়া পাহাৰত আমাৰ গাড়ীখনত পাই আছোঁ 16-17, ভাইটি গাড়ীখনত 17তকৈ ওপৰত পাই আছে। আমি ওলাইছোঁ এতিয়া লে চিটিত, য'ত চাবলগীয়া আছে সেইখিনি আমি এতিয়া চাম, আপোনালোককো দেখুৱাম একফালৰ পৰা। গাড়ী আমি এখনে লৈ লৈছোঁ, 5জন মানুহ আছোঁ। বাকী লাগেজ চাগেজ যিখন গাড়ীত লৈ ল'লোঁ। এতিয়া 5জন আমি এখন গাড়ীতে যাম। জয়দা, মই, মামুন আমি বেকত বহিছোঁ, অপূৰ্বই গাড়ী চলাইছে আৰু বৰ্ষাকে আগত বহাই দিছোঁ। বৰ্ষা, আমি আহি পালোহি গুৰুদ্বাৰা শ্ৰী পত্থৰ চাহেব। শ্ৰীনগৰ আৰু লেহ ৰোডত আছে। আমি লেহৰ পৰা আকৌ ৰিটাৰ্ণ হৈ আহিবলগীয়া হৈছে শ্ৰীনগৰ ৰোডত, প্ৰায় 19 কিলোমিটাৰ। আমি দৰ্শন কৰিলোঁ, দৰ্শন কৰাৰ পিছত আমি লংগৰত সোমালোঁ। ভিডিঅ' আৰু ফটো তুলিবলৈ মানা কৰিলে কাৰণে আমি সেইখিনি নুতুলিলোঁ।
বহি পেলাই ইমানেই শান্তি লাগিছে নহয়, ইয়াৰ পৰা উঠি যাবলৈকে মন যোৱা নাই। বহুত মানুহ বহি আছে তেনেকে। চব কিমান মানুহ বহি আছে, উঠি যাবলৈকে মন যোৱা নাই। গুৰুদ্বাৰা শ্ৰী পথৰ চাহিবৰ বিষয়ে মই ইয়াৰে আৰ্মি অফিচিয়েল এজনক সুধিলোঁ। তেখেতে গোটেই কথাখিনি মোক কৈ দিলে ভাঙি পাতি পেলাই, যে গুৰু নানকজীয়ে যেতিয়া ধৰ্ম প্ৰচাৰ কৰি আছিলে, ধৰ্ম প্ৰচাৰ কৰি দেশ বিদেশ ভ্ৰমণ কৰি আছিলে, ধৰ্ম প্ৰচাৰ কৰি তেওঁ যেতিয়া এই জেগা পাইছিলেহি, এই জেগাত এজন ৰাক্ষস আছিলে। তেখেতে এই জেগাত যিখিনি মানুহ আছিলে তেওঁলোকক মানে বহুত অত্যাচাৰ কৰি আছিলে। অত্যাচাৰ কৰি থকা অৱস্থাতে গুৰু নানকজী ইয়াত মানে উপস্থিত হৈছিলে। উপস্থিত হওঁতে যিখিনি ইয়াৰ মানুহ আছিলে তেওঁলোক গুৰু নানকজীৰ শৰণাপন্ন হ'ল আৰু ক'লে যে এনেকুৱাকৈ আমাক ৰাক্ষসে আমাক বহুত অত্যাচাৰ কৰি থাকে। গুৰু নানকজীয়ে তেওঁলোকক শান্তি ৰাখিবলৈ ক'লে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ ক'লে, আৰু তেখেতে নিজে ধ্যানত বহি গ'ল। ধ্যানত বহা অৱস্থাত যেতিয়া ৰাক্ষসে দেখিলে যে গুৰু নানকজী ধ্যানত বহি আছে, তেখেতে পাহাৰৰ ওপৰৰ পৰা এটা ডাঙৰ শিল গুৰু নানকজীৰ গালৈ দলি মাৰি দিলে। দলি মাৰি দিওঁতে শিলটো আহি গুৰু নানকজীৰ গাত লাগি মমৰ নিচিনাকৈ গলি গ'ল। গলি যোৱাৰ পিছত ৰাক্ষসে ভাবিলে যে গুৰু নানকজী তেওঁ মানে মাৰিবলৈ সক্ষম হ'ল, কিন্তু যেতিয়া ওচৰ পালেহি তেতিয়া দেখিলে যে গুৰু নানকজীৰ একোৱেই নহ'লে আৰু পাথৰটো মমৰ নিচিনাকৈ গলি গৈছে। সেই সময়ত সেই ৰাক্ষসটোৱে পাথৰটোত আৰু এটা গোৰ মাৰিলে। এতিয়া আৰ্মি অফিচিয়েলজনে কোৱা মতে পাথৰটোত সেই ৰাক্ষসজনৰ ভৰিৰ চিনটো এতিয়াও আছে। এতিয়া ৰাক্ষসজনে দেখিলে যে ইমান ডাঙৰ পাথৰটো গাত লগাৰ পিছতো গুৰু নানকদেৱৰ একো ক্ষতি নহ'লে, তেতিয়া ৰাক্ষসটো গুৰু নানকজীৰ শৰণাপন্ন হ'ল আৰু গুৰু নানকজীয়ে তেওঁক আদেশ দিলে যে ভৱিষ্যতে কোনো মানুহক তুমি অপকাৰ নকৰিবা আৰু বাকী থকা জীৱনটো তুমি ভগৱানৰ সেৱা কৰা আৰু কাৰো অপকাৰ নকৰাকৈ থাকা তুমি। আৰু সেই বুলি কৈ গুৰু নানকজী কাৰ্গিলৰ দিশে গুচি গ'ল ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে। তেতিয়াৰ পৰাই এয়া গুৰুদ্বাৰা শ্ৰী পথৰ চাহেব অৱস্থিত। ইয়াৰ পৰা যাবলৈকে মন যোৱা নাই, ইমানেই ভাল লাগিছে। গুৰুদ্বাৰালৈ বহুত মানুহ আহিছে, কিন্তু প্ৰায়বিলাক মানুহকে মই বহি থকাই দেখিছোঁ, উঠি যাবলৈ কাৰো মন যোৱা নাই। এনেকুৱা এট্ৰেকশ্যন আছে ইয়াত। মোৰো যাবলৈ মন যোৱা নাই, কিন্তু আজিৰ দিনটোহে লেহত আমাৰ আছে, সেইকাৰণে আমিও আগবাঢ়ো বুলি ভাবিছোঁ। আৰু আমি আহি পালোহি তেজমা মনেষ্ট্ৰী। ইয়াৰ পৰা লেহ চিটিখন চব এইটো এটা পাৰ্টহে, আকৌ ইটো চাইডে এটা পাৰ্ট আছে। কমপ্লিট এইটো লেহ। আমি এতিয়া বহুত হাইটত আহি গ'লো। এইপিনেদি মনেষ্ট্ৰী যাব লাগিব ওপৰলৈ, ষ্টেয়াৰেদি মনেষ্ট্ৰী। ছানছেট হৈছে আৰু আমি এতিয়া আহিছোঁ তাৰ পৰা হল অফ ফেম, তাৰ পৰা চিটিৰ মাজেদি আহি কি হ'ল জুম কৰি কি লাভ? এনেকৈ ছাইডেদি ৰাস্তা উঠি পেলাই ইয়াত পাইছোঁ। মনেষ্ট্ৰীৰ ওপৰৰ পৰা এইটো ভিউ কমপ্লিট লেহ চহৰখনৰ। এনেকৈ ভিতৰে ভিতৰে ঘূৰিব লাগে, কাঠৰ এনেকৈ বেৰিকেড দি থোৱা আছে। কালিলৈ আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।
মোৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।